জানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চাঁদনী 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 চাঁদনী। চান্দনীক কোনেও জোৰ কৰি ইয়াত ৰখা নাই দাদা, তাই নিজৰ দায়িত্ব বুজিহে ইয়াত আছে। তাকেইটো দায়িত্ব বুজে, কিন্তু দায়িত্বতকে তাইক মোৰ শপতেহে ৰাখিছে। আচলতে মা নোহোৱা হোৱাৰ কাৰণে মামা অশান্তিত আছে, সেইকাৰণে চাগে তেনেকৈ কৈছে। কি ভাবিছে? মাক তই বা দেউতাই কৰবাত লুকুৱাই থোৱা বুলি ভাবিছে। কি? নাৰা 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 নেৰে নাৰে না নেৰে। ছাৰ আজি ইমান ফূৰ্তিত আছে, বেকগ্ৰাউণ্ড নিশ্চয় চাগে কিবা এটা আছে। আজি মই তেওঁৰ ওচৰলৈ যাম। তেওঁৰ ওচৰলে মানে নুবুজিলো। কি ক'লে আপুনি? তেওঁৰ ওচৰলৈ মানে নুবুজিলে? আপুনি চন্দিকা মেডামৰ কথা কৈছে নেকি বাৰু? নে কি নহয়, তেওঁই। চন্দ্ৰিকাৰ বাহিৰে মোৰ নিজৰ বুলিবলৈ কোন আছে কওকচোন? তাইক মই ইমান ভাল পাওঁ, বেছি উল্টা পুল্টা কৰিলে মাৰিও পেলাব পাৰো। কি হ'ল, ভয় খাইছে নেকি আপুনি? ভাল লাগে, কোনোবাই মোলে ভয় খালে মোৰ খুব ভাল লাগে। হয়। কি হয়? মোক ভাল লগাবলৈ ভয় খোৱাৰ এক্টিং কৰিছে আপুনি? নহয়, মোৰ আগত ভয় খোৱাৰ এক্টিং কৰিছে? নাই কৰা নতুন ছাৰ, সঁচাকে ভয় খাইছো। গড প্ৰমিছ। গুড গুড ফুকন, গুড। মে আই কাম ইন ছাৰ? আৰে দত্ত, আহক আহক। মোৰ কেবিনলৈ আহিলে পাৰ্মিশ্যন ল'ব নালাগে। হয় ছাৰ। এইটো মোৰ অফিচ, গতিকে আগৰ ফৰ্মেলিটিজ পাহৰি যাওক। অ'কে ছাৰ, নিয়ম এটা আছিলে যে। আৰে পাহৰি যাওক আগৰ নিয়ম। এইটো মোৰ অফিচ, যিহেতু মোৰ মতে কাম কৰিলে হ'ল। লেট দেম গো। অ'কে। দত্ত, কথাই কথাই মোৰ লৰোৱা মানুহক মই কিন্তু বেয়া পাওঁ। আৰে ধেমালি কৰিছো, মোক কিয় আহিছিল? ছাৰ, এই ফাইলটো এপ্ৰুভ কৰি দিব লাগিছিল। দিয়ক। ছাৰ, প্ৰথমে ফাইলটো চেক কৰি লোৱা ভাল হ'ব নেকি? দত্তদাই এনা ফাইল কিয় চেক কৰিব লাগে? তাতে আজি ইমান ফূৰ্তি। আচ্ছা দত্ত, আজিৰ পৰা মই ক'ত থাকিম আপুনি জানেনে? নাজানো ছাৰ। আৰে বৰুৱা দা, আপুনি কি ষ্টাফক খবৰটো দিয়াই নাই নেকি? নাই, মই মানে ক'বলৈ সময় পোৱা নাই। আৰে বৰুৱা দা, ইমান ফূৰ্তিৰ খবৰ এটা দিবলৈ পলম কৰিব লাগে নেকি? দত্ত, এই 1500 টকা লওক, ষ্টাফক মিঠাই খুৱাই দিয়ক। যাওক লওক। কিন্তু কিয় ছাৰ? কাৰণটো জানিলেহে মিঠাই মিঠা লাগিব। আজিৰ পৰা মই বৰুৱা মেনচনত থাকিম। বৰুৱা মেনচনত? কিন্তু কিয়? আৰে কিয় বুলি সুধিলে যে? বৰুৱাদাৰ মোৰ পাৰ্টনাৰ। বৰুৱাদা ঘৰখন মোৰ ঘৰ হয়নে নহয়? তাতে বৰুৱাদাক মই অলপ জোৰ কৰিলতে বৰুৱাদাই মোক থাকিবলৈ পাৰ্মিশ্যন দিলে। থেংক ইউ বৰুৱাদা। ছাৰ, দত্তদাই পইচাটো নিনিলে যে? বিনা মেঘে বজ্ৰপাত হৈছে যে, সেইকাৰণে। আচ্ছা, পইচাটো লওক, ইভিনিং চাহ খুৱাই দিব। অ'কে ছাৰ। চময়, প্ৰতিটো কথাৰে এটা লিমিটেশ্যন থাকে।
তুমি মোৰ ঘৰত থাকিবলৈ ল'লে ঘৰৰ মানুহটোৰ কথা বাদেই পুলিচেও তোমাক সন্দেহ কৰিব কি ক'লে দাদা পুলিচে সন্দেহ কৰিব মোক মোৰ দেখোন কিবা ভয় ভয় লাগিছে সেইকাৰণে কৈছো এইবিলাক ডিচিশ্যন বাদ দিয়া মই যিটো ভাবিলো সেইটোতো কৰিমেই পুলিচে সন্দেহ কৰিলে কৰক সেইটো পুলিচৰ প্ৰব্লেম মই কেনেকৈ বাচিব লাগে তাৰ প্লেন মই বনাই থৈছো আপুনি টেনচন নল'ব নে আপুনি মোক ফচাব নাই নাই মই তেনেকে ভবা নাই নাভাবিব নভবাটো মিছেছ বৰুৱাৰ কাৰণে ভাল এইফালে মোৰ বিপদ হ'ব আৰু এইফালে মিছেছ বৰুৱা গাত বগা কাপোৰ মেৰ খাব বুজিছে নহয় এই বলক মিঠাই খাওঁগৈ গগন গোটেই ফাইলবিলাক লৈ আহিলা নে আনিছো কি হ'ল দাদা ছাৰক কি হৈছে মই একেবাৰে বুজিব পৰা নাই পাৰে প্ৰতি একেটা ভুলকে কিয় কৰে কি হল দত্ত ছাৰ এইবিলাক তেওঁলোকৰ ঘৰুৱা কথা মই মাজত সোমাবই বিচৰা নাই কিন্তু আৰে কি হৈছে খোলাকৈ কওকচোন ছাৰে মানুহটোৰ প্ৰতিটো কথা চকু মুদি মানিবলৈ লৈছে মই কথাবিলাক ভাবিবই পৰা নাই আপুনি বৰ ছাছপেন্সত ৰাখিছে দে দত্ত ছাৰ কি হৈছে কওকচোন ময়ূৰ ছাৰ বোলে আজিৰ পৰা বৰুৱা ছাৰৰ ঘৰত থাকিবগৈ কি ক'লে দত্ত আপুনি নহয় মানে মই বেলেগ কথা এটাহে কৈ আছিলো কথা নসলাব কওক আমাৰ ঘৰলৈ কোন থাকিবলৈ যাব ময়ূৰ ছাৰ থাকিব বোলে পাগল হৈছে নেকি জোঁৱাই কোম্পানী দিলে এতিয়া ঘৰটোও দিব নেকি দিব বাৰু কোম্পানীটো যেনেকে মই এষ্টাব্লিছ কৰিছিলো ঘৰটো ময়ে সজাইছো গতিকে মোৰ ঘৰত কোন থাকিব কোন নাথাকিব সেইটোৰ সিদ্ধান্ত মই ল'ম কিন্তু জোঁৱাই এই মানুহটো ঘৰলৈ কিয় নিব লগা হ'ল সেইটোহে মই বুজা নাই মানুহৰ ঘৰলৈ মানুহ কিয় যায় মোৰ কথাৰ উত্তৰ এইটো নহল ময়ূৰৰ ঘৰটো ৰিন'ভেশ্যন চলি আছে গতিকে তেওঁ হোটেলত থাকি ভাল নাপায় সেইকাৰণে মোৰ ঘৰত থাকিব চৰি আমাৰ ঘৰত থাকিব বুজেই গজালি নেমেলেতো আপোনাৰ এই গোটেই কথাবোৰৰ পৰা মোৰ এটা কথাই মনলৈ আহিছে ভণ্টি কিডনেপ হোৱা কোম্পানী বিক্ৰী কৰা এই মানুহটোক ঘৰলৈ নিয়া এই আটাইবোৰ আপোনাৰ প্ৰি প্লেনিং আছিল দাদা চিঞৰি মোৰ মুখ বন্ধ কৰিব পাৰিব চন্দ্ৰিকাৰ পাৰিব কিন্তু মন আৰু চান্দিনী নোৱাৰে এতিয়াও সময় আছে আপোনাৰ সিদ্ধান্ত সলনি কৰক মই সিদ্ধান্ত এবাৰেই লওঁ ছাৰ আপুনি বৰ বেছি ডিষ্টাৰ্ব হৈ আছে নেকি বাৰু বৰ্তা ক কি কালি ওলাই যোৱাৰ পৰা ঘৰলৈ ঘূৰিয়ে অহা নাই নেকি পাগলটোৰ চিন্তা কৰিব পৰা শক্তি আছে নাই বৰ্তা হ'ব দে তই বেছি চিন্তা কৰিব নালাগে মই গৈ আছো পাগল মানে পাগলে ই সঁচাকে পাগল কৰি দিছে মোক আজি গৈ ইয়াক দি আছো নাহো বুলি কলে ঠেং চেং ভাঙি হলেও লৈ আহিম হাতত বাপেকে চিনা নাই মোক চান্দিনী হয় মই কাপোৰযোৰ সলাই যাওঁ নেকি নহলে আকৌ পাগলটোৱে কব নহয় ঘৰ পিন্ধা কাপোৰ পিন্ধি কিয় আহিছ সঁচাকে যাম পাগলা ফাটে কলে সঁচাকে যাম মই যে দি আছো ৰ ইয়াক ভালকৈ মনৰ ন ছোৱালী ন আপুনি নিজৰ পৰিচয় নিজে দিবলগীয়া হোৱা ইমান কষ্ট নাই বৰুৱা দা বৰুৱা দা নকয় সি কি হয় মই কোন কি ময়ূৰে কোম্পানী কিনিছে
আপুনি কি কৈছে এবাৰ ভাবিছেনে? ইনফৰমেশ্যনটো ভালদৰে লওক, তাৰ পাছত কথা কওক। কনফাৰ্ম? কি কোম্পানী কিনিছে? আচ্ছা, আপুনি এটা কাম কৰক, মোক ডিটেইলছত দিয়ক গোটেইখিনি। ঠিক আছে। কালি শপত কোম্পানীটো দিলে, এতিয়া ঘৰলৈকে আনিব খুজিছে। এবাৰ ভণ্টি ঘৰলৈ ঘূৰি আহো, তাৰ পিছত মই খেল দেখাই আছো। দাদা কি কৈ আছে আপুনি? ঘৰলৈ কোনে কাক আনিব? চব খুলি কলেহে বুজি পোৱা নেকি? মই জোৱাই কথা কৈছো। জোৱাই কোম্পানীৰ নতুন CMD-ক ঘৰলৈ অনাৰ কথা কৈছে। ঘৰলৈ? কিন্তু কিয়? তেখেতৰ বোলে হোটেলত থাকি ভাল লগা নাই, সেইকাৰণে আজিৰ পৰা এইখন ঘৰত একেলগে থকাৰ কথা কৈছে। কি অদ্ভুত কথা কৈছে। এইটো কৈ ককাইৰাক বুজোৱা। জোৱাই তাৰ এইটো প্ৰস্তাৱত একে এষাৰে মান্তি হৈছে। তোৰ শব্দ এটা নকলে। এক মিনিট, মানুহটো যে আমাৰ ঘৰত থাকিব, তেওঁৰ কি নিজৰ ঘৰ নাই? নাই, ঘৰ বোলে হায়দৰাবাদত। ফ্লেটৰ কনষ্ট্ৰাকশ্যন চলি আছে তাৰ। ফ্লেট নোহোৱালৈকে ইয়াতে থাকিব। মই ৱাৰ্ণ কৰি দিছো চন্দ্ৰিকা, এই ময়ূৰ বিভাস চক্ৰৱৰ্তী মোৰ হাতত মৰিও থাকিব পাৰে। এটা সীমা থাকে, ইয়াত থাকিলে আলহীৰ দৰে থাকিবলৈ কবা। মৌলিকগিৰি দেখুৱাবলৈ গলে কালিৰ শপত। নামটো কি বুলি ক'লে আপুনি? ময়ূৰ বিভাস চক্ৰৱৰ্তী। এই কৰিবা কি? গা বেয়া লাগিছে নেকি? নাই, মোক পানী অলপ আনি দিব পাৰিব নেকি? মনৰ ছোৱালী ন? আপুনি নিজৰ পৰিচয় নিজে দিবলগীয়া হোৱা সমান কষ্ট নাই। বৰুৱা দা, বৰুৱা দা, নকয় সি কিয় হয় মই কোন? মই কোন? মানে বৰুৱা দা, আজিকালি আপোনাৰো কথা কওঁতে বৰ লগা হৈছেহে। মই কৈ দিছো ৰব, মই হ'ব পৰিচয় পিছতো পাবা, আগতে আলহীলে খোৱাৰ যোগাৰ কৰা কিন্তু। বেয়া পাম বোৱাৰী, মোক কিন্তু আলহীৰ দৰে ট্ৰিট কৰিলে মই বহুত বেয়া পাম। ঘৰৰ মানুহ মই, ঘৰৰ। যোৱা এতিয়া। এতিয়াহে মোৰ শান্তি লাগিছে। বহুদিনৰ মূৰত আজি মোৰ সপোন পূৰ হৈছে। প্লিজ বন্ধু, তুমি সোনকালে ইয়াৰ পৰা যোৱা। প্লিজ দাদা, এনেকৈ নকব। কিমান দিনৰ মূৰত মোৰ সপোনৰ ঘৰখনত আহি আজি ভৰি দিছো। এনেকৈ কৈ মোক মনত কিয় কষ্ট দিয়ে? আৰু কি ঠিক, মই খুচ হৈ গলে আপুনি কোম্পানীৰ শ্বেয়াৰ ঘূৰাই পাব, আৰু লগতে মিছেছ বৰুৱাকো। আপুনি সোনকালে ইয়াৰ পৰা গলে ভাল হয়। সেইদিনা মই মাইকী মানুহৰ মাত শুনাটো হয়, মাতটো চিনাকি চিনাকি লাগিছিল, কিন্তু মাইকীজনী কোন আছিল বে? সিদিনা মই ওপৰত এজনী মানুহৰ মাত শুনিছিলো, কোন আছিলে মানুহজনী? আপুনি নাজানে চাগে ন? মই বছকে সুধি আহো, মাতটো চিনাকি চিনাকি লাগিছিলে মোৰ। সুধি আহো ৰব হা। ৰবা হে। এতিয়াহে মোৰ শান্তি লাগিছে। বহুদিনৰ মূৰত আজি মোৰ সপোন পূৰ হৈছে। প্লিজ বন্ধু, তুমি সোনকালে ইয়াৰ পৰা যোৱা। প্লিজ দাদা, এনেকৈ নকব। কিমান দিনৰ মূৰত মোৰ সপোনৰ ঘৰখনত আহি আজি ভৰি দিছো। এনেকৈ কৈ মোক মনত কিয় কষ্ট দিয়ে?
আৰু কি ঠিক মই খুচ হৈ গ'লে আপুনি কোম্পানীৰ শ্বেয়াৰ ঘূৰাই পাব আৰু লগতে মিছেছ বৰুৱাকো আপুনি সোনকালে ইয়াৰ পৰা গ'লে ভাল হয় এইখন অকল জোঁৱাই ঘৰে নহয় আমাৰো ঘৰ তাকেতো মই কৈছো এইখন কেৱল আপোনাৰ বা দাদাৰ ঘৰ নহয় এইখন মোৰ ৱাইফ চন্দ্ৰিকাৰো ঘৰ এতিয়া আপুনিয়ে কওকচোন মোৰ ৱাইফৰ ঘৰৰ পৰা যদি মোক সোনকালে যাবলৈ কয় বেয়া নহ'বনে চন্দ্ৰিকাৰ লগত ষড়যন্ত্ৰ কৰি কোম্পানীটো ল'লে ঘৰখনকো ল'ব বিচাৰিছে ওপৰত আকৌ তেওঁ নজনাৰ ভাও ধৰে নাটক কৰে মোৰ আগত আহা দাদা ইমান কিয় খং কৰে আহক আহক বহি লওকচোন মিতিৰৰ মাজত ইমান খংৰাগ বেয়া কালি শপত মোৰ আগত মিতিৰ স্থিতি নেদেখুৱাব কিয় আহিছে কওক আৰু যাওক যাবলৈ নহয় থাকিবলৈ আহিছে পাৰ্মানেণ্টলি বছ বছ ফোনটো কৰি আহিব লাগিছিল নেকি বাৰু য়েছ বছ নাথাকিলেতো ভালেই হ'ল ৰহস্যটো উলিয়াব পাৰি এদিনা কাৰ মাত শুনিছিলো সেইদিনা মই মাইকী মানুহৰ মাত শুনাটো হয় মাতটো চিনাকি চিনাকি লাগিছিল কিন্তু মাইকীজনী কোন আছিল বে কোন বে মই বে তুমি ইয়াত কি কৰি আছা কেছ এটা আছে ৰ'ব কি কেছ হা কেছ কি এইবিলাকেই মই আপোনাক বেয়া পাওঁ কি বেয়া পাওঁ বচাই গম পালে বাই পেলাব তোমাক আহা দেৰি আহা বুলি কৈছো নিজেও নেচাই মোকো চাবলৈ নিদিয়ে পগলা হলা নেকি এনেকে বাৰে বাৰে ইয়ালৈ কিয় আহিবলৈ লৈছা চাওক ফুকন ছাৰ মই কথা চথা এইবোৰ লুকুৱাব নাজানো নাই মোৰ এটা সন্দেহ হৈছে কোনদিনা মনে পইচা বিচৰা কথাটো যে কবলৈ মই বছৰৰ ওচৰলৈ আহিছিলো এই যে এইটো দেখোন বহুত দিনৰ কথা তেতিয়া পৰাই মনৰ খুৰধৰণি মাৰো বুলি ভাবো বছক সোধাই নহয় মোকে কোৱা খুৰধৰণি বেকগ্ৰাউণ্ডটো শেষ কৰা সিদিনা মই ওপৰত এজনী মানুহৰ মাত শুনিছিলো কোন আছিলে মানুহজনী আপুনি নাজানে চাগে ন মই বছকে সুধি আহো মাতটো চিনাকি চিনাকি লাগিছিলে মোৰ সুধি আহো ৰ'ব হা ৰবাহে অকৰাটো সেইটো কথা আৰু বছক সুধিব লাগে নেকি কাম কৰা দিদিজনীৰ মাত আছিল আকৌ কাম কৰা দিদিয়েই যদি তেনেকে চিঞৰিছিল কিয় তাই দিনতে মালটো দি দিয়ে তাৰপিছত চিঞৰ বাখৰ কৰি থাকে আৰু এটা কথা বুজা নাই আকৌ কি হ'ল বছৰ ইমান টকা তথাপি এনেকৈ সপ্তাহৰ মূৰে মূৰে ঘৰ সলাই থাকে যে বাপ্পা তুমি যিটো বিজনেছ কৰি আছা সেইটো পাহৰি গলা নেকি বছে ভিতৰাকে যিটো কাৰবাৰ কৰে সেইটো কাৰবাৰৰ কাৰণে এখন ঠাই বেষ্ট নহয় চিকিউৰিটি কথা আছেতো সেইটো বুজিছো কিন্তু মানুহজনী সঁচাকে কাম কৰা দিদিয়ে আছিল নে নহয় মানে কোন মানুহ চাহ খাওক